এয়া মোৰ আলুৰে বনোৱা খাজা হৈ গ'ল আৰু এই নামটো কিন্তু মই দিয়া নাম। অকণমান ৰাতিপুৱাৰে মাৰা এটা আছিল আৰু সন্ধিয়াৰ চাহ কাপৰ কাৰণে কি বনাওঁ এনেদৰে অলপ সময় লাৰি ভাবি আছোঁ আৰু কি বনাওঁ। সদায় বিস্কুট চাহ খাই খাই আমনি লাগিছে, সেইকাৰণে ভাবিলোঁ চাওঁ কি হয় ইয়াৰে আৰু। প্ৰথমতে মই আটাৰ লাড্ডুটো এনেদৰে আটা অকণমান দি মাৰি লৈছোঁ। বৰ্তমানলৈকে মই থিৰাং কৰিব পৰা নাই কি বনাম। একবাৰ ভাবিলোঁ নিমকিকে বনাওঁ, তাৰপিছত ভাবিলোঁ নাই কিবা এটা বেলেগ বনোৱা যাওক, আৰু তাকে ভাবি মই এনেদৰে প্ৰথমতে বেলি ল'লোঁ। খুব পাতলো কৰা নাই আৰু খুব ডাঠো হোৱা নাই। আৰু এই আলুখিনিৰ কাৰণেই মোৰ মনত পৰি গ'ল কিবা এটা বনোৱাৰ কাৰণে। এই আলুখিনি দিনৰে দালিত দিয়া আলু আছিলে, সেইখিনি ধুনীয়াকৈ তুলি ল'লোঁ। ইয়াতে অকণমান আদা নহৰু কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ, অকণমান পিঁয়াজ আৰু এইখিনি নিমখ দিলোঁ, অকণমান জিৰাৰ গুড়ি, অকণমান জলকীয়াৰ গুড়ি আৰু অকণমান চাট মছলাও আছে ইয়াতে আৰু ধনিয়া পাউডাৰো আছে। গোটেইখিনি এনেদৰে মিহলাই সানি ল'লোঁ। আৰু এইখিনি সানি লৈ এই ৰুটিখনত গোটেই ৰুটিখনতে হোৱাকৈ এনেদৰে দি আছোঁ। কম খৰচত জব্দখানা বুলি কয় নহয়, আৰু সেয়াই হৈ আছে এতিয়া। আৰু খুব লাহে লাহে এনেদৰে মই ৰুটিখন মেৰিয়াই লৈছোঁ। আলুখিনি দিয়াৰ পিছত অকণমান ৰিফাইন মুছি দিছোঁ যাতে আঠা লাগি ধৰে, সেইকাৰণে। আৰু এতিয়া মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইখিনি দেখাত বাৰু কেনেকুৱা হৈছে, খাজাৰ নিচিনা হোৱা নাইনে? আৰু সেইকাৰণে মই এইখিনিৰ নাম দিছোঁ নিমখীয়া আলুৰ খাজা। খুব কম সময়তে আৰু খুব কষ্টও কম, একেবাৰে একো কৰিবলগীয়া হোৱা নাই নতুনকৈ। এনেদৰে মই কাটি লৈছোঁ আৰু এতিয়া এইখিনি অকণমান মই হাতেৰে চেপেটা কৰি লৈছোঁ, দেখাত যাতে ধুনীয়া হয়। অলপ দীঘল দীঘল আকৃতি দি লৈছোঁ। আৰু দেখিবলৈ খাজাৰ নিচিনাই হোৱা নাইনে বাৰু? আৰু এইখিনি মোৰ বনোৱা হ'ল। এখন ৰুটিৰে ইমানকেইটা খাজা হৈ গৈছে। খাজা বুলিয়ে কৈছোঁ যিহেতুকে নামটো নাজানো আৰু এতিয়া মই ইয়াত এটা কণী ভাঙি লৈছোঁ। অকণমান নিমখ ইয়াতে ধুনীয়াকৈ গুলি ল'ম। এইফালে গেছত কেৰাহী দি দিলোঁ আৰু কেৰাহীটো গৰম হোৱাত এয়া মই ৰিফাইন তেল ঢালি দিলোঁ।
ৰিফাইনখিনি খুব ধুনীয়াকৈ গৰম হৈছে। এতিয়া মই এই নিমখীয়া খাজাকেইটা কণীখিনিত এনেদৰে লুটিয়াই লৈ দি দিছোঁ, যাতে ভিতৰৰ আলুখিনি ওলাই নাহে আৰু খাবলৈও এটা খুব সুকীয়া সোৱাদ হয়। আৰু এইকেইদিন যিহেতুকে বৰষুণৰ বতৰ আৰু খুব ঠাণ্ডা হয় বতৰটো, গধূলিৰ চাহকাপ এনেদৰে খাবলৈ মন যায়। যিকোনো কিবা এটা নিমখীয়া হ'লে ভাল লাগে আৰু। আৰু এইকেইটা মোৰ হৈয়ে গৈছে, দেখিবলৈ খুব ধুনীয়া হৈছে আৰু ফুলিও উঠিছে ধুনীয়াকৈ। আৰু এয়া মোৰ আলুৰ ভাজা হৈ গ'ল। খুব ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও কিন্তু খুব সোৱাদ লগা হৈছে। আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে ভিডিঅ'টো প্লিজ জনাব।